গ্ৰীষ্মকালত মানুহ বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয়। শৰীৰৰ ছালৰ পৰা মনোজগতলৈ ভিন্ন প্ৰভাৱ পেলায়। গ্ৰীষ্মকালত মানসিক সুস্থতাৰ বাবে পালন কৰিবলগীয়া 10টা পৰামৰ্শ হ'ল: পুৱাৰ সূৰ্য শৰীৰত সংস্পৰ্শ, শৰীৰ চৰ্চা অথবা ব্যায়ামৰ অভ্যাস ৰখা, স্বাস্থ্যকৰ খাদ্যাভ্যাস, মনোযোগিতা, টোপনিৰ সময়সীমা, নিয়মিত সৃজনশীলতা, ছালৰ যতন লোৱা, হাইড্ৰেশ্যন। পৰ্যাপ্ত হাইড্ৰেশ্যন, সূৰ্যৰ পোহৰ আৰু শাৰীৰিক সক্ৰিয়তাই মনোভাৱ আৰু শক্তি উন্নত কৰে। মনোসংযোগ আৰু সামাজিক সংযোগে মানসিক চাপ হ্ৰাস কৰে। পৰিমিত আহাৰ আৰু নিয়মিত টোপনিয়ে মানুহক সামগ্ৰিকভাৱে সুস্থ কৰি ৰাখে। শৰীৰ আৰু মনৰ সুস্থতা বজাই ৰাখিবলৈ সৃষ্টিশীল কামত জড়িত হোৱা উচিত। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।